আজি ৰাস পূৰ্ণিমা। ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আনন্দ চলি আছে। নামনি অসমৰ ঐতিহাসিক শিকাৰহাটী সত্ৰত এইবাৰো আয়োজন কৰা হৈছে ৰাস মহোৎসৱ, যদিও এইবাৰ অনুষ্ঠানটো পালন কৰা হৈছে সাধাৰণ ৰূপত। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত শিকাৰহাটী সত্ৰৰ ৰাইজে আনন্দৰ সলনি শ্ৰদ্ধাৰে পালন কৰিছে এইবাৰৰ ৰাস মহোৎসৱ। ৰাতিপুৱা সত্ৰত অনুষ্ঠিত হয় নাম প্ৰসংগ, তাৰ পিছত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ প্ৰিয় গছ নাহৰ গছ ৰোপণ কৰা হয়। এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিকাৰহাটীৰ ৰাইজৰ প্ৰাক্তন সভাপতি পবিত্ৰ বৰুৱা, ধনীৰাম দাস, লগতে ৰাস উদযাপন সমিতিৰ সভাপতি আৰু কাৰ্যকাৰী সভাপতি ক্ৰমে ডাঃ কনক তালুকদাৰ আৰু যদুৰাম কলিতাই। ৰাইজৰ সহযোগত সম্পন্ন হয় বৃক্ষৰোপণ কাৰ্যসূচী। সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলন, নাম কীৰ্তন আৰু সম্পূৰ্ণ ধৰ্মীয় ৰূপত পালন কৰা হ'ব শ্ৰীকৃষ্ণৰ ৰাসলীলা। উল্লেখ্য যে নামনি অসমৰ একমাত্ৰ মানৱ ৰাস অৰ্থাৎ মৃন্ময় মূৰ্তিৰ সলনি মানুহৰ দ্বাৰা পৰিৱেশিত ৰাস বা ভাওনা অনুষ্ঠিত হয় এই শিকাৰহাটী সত্ৰতেই। তাৰ বাবে চলি আছে ভাওনাৰ আখৰা। অহা ২৩ নৱেম্বৰত অনুষ্ঠিত হ'ব এইবাৰৰ ভাওনা। শিকাৰহাটীৰ ৰাইজৰ ৰাস উদযাপন সমিতিয়ে সেইবাবে সমূহ অঞ্চলবাসীৰ ৰাইজক আমন্ত্ৰণ জনাইছে উক্ত দিনা ভাওনা নাট উপভোগ কৰিবলৈ। লগতে তেওঁলোকে ভাষণত কয় যে আমি প্ৰথমৰ পৰা যেতিয়া শিকাৰহাটী সত্ৰত ৰাস উদযাপন কৰিছোঁ, তেতিয়াৰ পৰা আমাৰ কাৰ্যসূচীত এটা চাফ চিকুণ আৰু বৃক্ষৰোপণটো সদায়ে আছিলে। কিন্তু এইবাৰৰ তাৎপৰ্য এটা আছে কি, আমাৰ জুবিন গাৰ্গ যি বৈকুণ্ঠগামী হ'ল, তেখেতৰ যিটো নাহৰ গছৰ প্ৰতি তেখেতৰ যিটো ভাল পোৱা আছিল আৰু তেখেতক সন্মান জনাই এইবাৰ আমি নাহৰৰ পুলি ৩টা পুতিছোঁ। দক্ষিণ কামৰূপৰেই নহয়, নামনি অসমত আমাৰ শিকাৰহাটী সত্ৰতে মানৱ ৰাস আৰম্ভ কৰা হৈছে আৰু ইয়াৰ মূল প্ৰচেষ্টা কৰা ব্যক্তিজন হ'ল ডাঃ কনক চন্দ্ৰ তালুকদাৰ। তেখেতৰ প্ৰচেষ্টাত আমাৰ সমূহৰে তাৰমানে সহযোগত এই ৰাস উৎসৱটো চলি আহিছে। এই ৰাস উৎসৱ উদযাপন কৰাটো আৰ্থিকভাৱে অলপ জটিল, তথাপিও আমি ৰাস উদযাপন কৰিয়ে আহিছোঁ। এইবেলিৰ ৰাসটো আজি ৰাস পূৰ্ণিমা। আজি ৰাস পূৰ্ণিমাৰ দিনাই আমাৰ আৰম্ভণি প্ৰথম কাৰ্যসূচী হ'ল নাম কীৰ্তন, হৰি কীৰ্তন। আমাৰ সত্ৰৰ হৰি কীৰ্তনৰে আজি আমাৰ ৰাসৰ আৰম্ভণি হ'ল। এইটো আমাৰ যিটো ৰাস ভাওনা হ'ব সেইটো ২৩ নৱেম্বৰত হ'ব। আৰু সেইটোতো আকুণ্ঠ সঁহাৰি আমি ৰাইজৰ পৰা পাম বুলি আশা ৰাখিছোঁ আৰু মই আহ্বান জনাইছোঁ আটাইয়ে সহযোগ কৰি আমাক উৎসাহিত কৰক আৰু এই আমাৰ নামনি অসমত বাটকুনি হিচাপে প্ৰদৰ্শন কৰা ৰাস উপভোগ কৰক, তাকেই কামনা কৰিছোঁ। এটা কথা উল্লেখ কৰিব ইচ্ছা হৈছে যে আমাৰ নামনি অসমত অকল ৰাস উদযাপন কৰা হৈছে মানৱ ৰাস অকল শিকাৰহাটী সত্ৰতেই। সেই সত্ৰত যি ৰাস উদযাপন হৈ আছে, এই ৰাস বৰ্তমান ৮ বছৰেই হ'ল। কিন্তু তাৰো আগতে ১৯৬১ চনতেই আমাৰ ইয়াতে ৰাস উদযাপন হৈছিল, যিটো মূৰ্তি ৰাস আৰু মানৱ ৰাস দুয়োটাই লগ লাগি সেই খেলপথাৰতেই হৈছিল। তাত এটা কথা মনত ৰাখিব লাগিব, তেওঁক মনত পেলাব লাগিব যে গোপীনাথ মিস্ত্ৰী বুলি, গোপীনাথ কাকতি তেওঁ মিস্ত্ৰী আছিল। সেই মিস্ত্ৰীজনৰেই যি অৱদান, সেই অৱদানতে সেই ১৯৬১ চনতেই ৰাস উদযাপন কৰা হৈ আহিছিল। এতিয়া বহু বছৰ বন্ধ হৈ থাকিল, আমি তেতিয়া সৰু আৰু তাৰপিছত এই যে এতিয়া মানৱ ৰাস আমাৰ ইয়াতে হ'ল, এই মানৱ ৰাসকো আকৌ এটা আহিলাই সহজ কৰিছে। তেনেকৈ আমাৰ ইয়াতে শিকাৰহাটী সত্ৰীয় মহাবিদ্যালয় এখন প্ৰতিষ্ঠা আছে আৰু সেই সত্ৰীয় মহাবিদ্যালয়তেই যিখিনি ল'ৰা ছোৱালীয়ে নৃত্য গীত বা সত্ৰীয় সংস্কৃতি আৰাধনা কৰিব পাৰিছে আৰু তেওঁলোকৰ যিখিনি শিক্ষা, এই শিক্ষাই এই ৰাসক যথেষ্টখিনি সহায় কৰিছে।